যোৰহাটৰ শিক্ষা ভৱনত আয়োজিত কৰা হয় সামাজিক অধিকাৰিতা শিবিৰ। সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয় আৰু ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেডৰ উদ্যোগত যোৰহাটৰ জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম লোকসকলৰ মাজত প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা হয় যোৰহাটৰ শিক্ষা ভৱনত। যোৰহাটৰ ৩,১১০ গৰাকী বিশেষভাৱে সক্ষম আৰু জ্যেষ্ঠ নাগৰিকক হুইলচেয়াৰ, ইলেক্ট্ৰনিক হুইলচেয়াৰ, শ্ৰৱণ যন্ত্ৰ, পেং আদি প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী, তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাৰ লগতে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি। যোৰহাট জিলাৰ চিনাক্তকৃত হিতাধিকাৰীসকলৰ মাজত বিতৰণ কৰা বিভিন্ন ধৰণৰ সহায়ক সঁজুলিসমূহৰ ভিতৰত আছে ৩২খন মটৰচাইকেল, ১৪৪খন ট্ৰাইচাইকেল, ৯৭৫খন হুইলচেয়াৰ, ৬৩৬খন ক্ৰাছ, ১,৪০১খন ৱাকিং ষ্টিক, ১১টা ব্ৰেইল কিট আৰু ১৮টা স্মাৰ্টফোন। নমস্কাৰ, মোৰ নাম লোহিত নায়ক হয়। মই যোৰহাট ৰজাবাৰী হয়। মনটো ভাল লাগিছে পোৱাৰ কাৰণে বাৰু। আগত নাই পোৱা বাৰু, এনেই ট্ৰাইচাইকেল এখন পাইছিলোঁ। এতিয়া প্ৰথমবাৰ পাইছোঁ বাৰু। দেখাই দিছে, তাৰপিছত ইয়াত এক্সেলেটাৰ আছে, বেটেৰী আছে, চাবি দিছে দুটা, হেলমেট দিছে, চাৰ্জাৰ দিছে। সেয়ে দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ ছাৰক। আমাৰ ৰূপজ্যোতি ছাৰ আহিছিলে, আমাৰ হিতেন ছাৰ আহিছিলে। শুনক, প্ৰথম কথাটো হ'ল আমাৰ সমাজখন বিভিন্ন প্ৰকাৰৰ মানুহৰ সৈতে গঠিত আৰু এই সমাজখনত যিসকল ফিজিকেলি ডিচেবল মানুহ আছে তেওঁলোকক বাদ দি পেলাই সমাজখন কেতিয়াও শক্তিশালী হ'ব নোৱাৰে। আৰু সেই সমাজ যদি ঠিকমতে শক্তিশালী বা আগবঢ়াই নিব লাগে তেতিয়াহ'লে আমি এই পংগু বা ডিজেবল ফিজিকেলি হেণ্ডিকেপ মানুহখিনি আমি লগত লৈ সমাজখন আগবাঢ়ি যাব লাগে। কাৰোবাৰ ধৰি লওক হাত এখন বেয়া বা ভৰি এখন বেয়া, 60% বা 80% বেয়া, কিন্তু তেওঁৰ মগজুটোৱে সুন্দৰকৈ কাম কৰি আছে। তেনেধৰণৰ মানুহখিনিক যদি আমি আগুৱাই লৈ যাবলৈ আমি যদি কিছু সহায় কৰি দিব পাৰোঁ, ফিজিকেলি হেণ্ডিকেপ নোহোৱা কৰিব পাৰোঁ কিছু সামগ্ৰীৰে সৈতে, তেতিয়াহ'লে আমি সমাজখনক আগুৱাই লৈ যাবলৈ আমাৰ কাৰণে সুবিধা হয়। আৰু সেই সুবিধাৰ অৰ্থেই আজি ইয়াত এতিয়া আমাৰ এলিম্কো ইত্যাদি কেইবাটাও এছিষ্টেণ্ট ডিভাইচ ইয়াত দিছে। এই ডিভাইচখিনিৰ জৰিয়তে আমি সমাজৰ যিসকল ডিচেবল মানুহ সেইসকলক আমি আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত নিশ্চিতভাৱেই আমি কিছু সহায় কৰিব পাৰিম বুলি ভাবিছোঁ। আৰু এই ক্ষেত্ৰত মাননীয় ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে বহুকেইটা আঁচনি লৈছে। আৰু আমি আশা কৰিছোঁ আমাৰ বিশেষভাৱে যোৰহাট জিলাত যিসকল এনেধৰণৰ লোক আছে তেওঁলোকক যদি আমি কিছু সামগ্ৰীৰ সৈতে তেওঁলোকক যদি সহায় কৰোঁ তেতিয়াহ'লে আমাৰ সমাজখনত অন্য বিভিন্ন কামবিলাকত তেখেতসকলৰ সহায় সহযোগ আটাইখিনি আমি পাম। আৰু সেই লক্ষ্যটো আগত ৰাখিয়েই আজি যোৰহাট জিলাত আমাৰ জিলা সমাজ কল্যাণ বিষয়াৰ নেতৃত্বত যিখিনি ইয়াত হৈছে, এলিম্পিকো বা ইত্যাদি কোম্পানীসমূহে সহায় কৰিছে, আমি তেওঁলোককো ধন্যবাদ জনাইছোঁ। আৰু আমি আশা কৰিছোঁ সমাজখন আগুৱাই লৈ যাবলৈ হ'লে এনেধৰণৰ কাৰ্যসূচীয়ে সমাজখন শক্তিশালী কৰাত সহায় কৰিব। সকলোকে মই ধন্যবাদ জনাইছোঁ তথা আদৰণি জনাইছোঁ। আমাৰ আজি এই শিক্ষা ভৱনত আজি আমাৰ যি এলিম্কোৰ এইডছ এণ্ড এপ্লায়েন্সেছ যিবিলাক দিব্যাংগসকলৰ উপযোগীকৈ আমি কিছুমান এলিম্কোৰ ফালৰ পৰা বস্তু যোগান ধৰা হৈছিলে। ধৰি লওক হুইল চেয়াৰ, মটৰাইজ ট্ৰাইচাইকেল, হেৰিং ইট, এনেকুৱা ধৰণৰ সামগ্ৰীখিনি আমি আজি আনুষ্ঠানিকভাৱে বিতৰণ কৰিছোঁ ইয়াত। এই বিতৰণ কাৰ্যসূচীত আমাৰ সহযোগ কৰিছিলে এলিম্কো আৰু ইণ্ডিয়ান অইল কৰ্পোৰেচনৰ ফালৰ পৰা আমাক CSR শিতানৰ পৰা তেখেতসকলে ফাণ্ডিং কৰি অনুমোদিত কৰিছিলে। গতিকে এই অনুষ্ঠানত আজি আমি এই শিক্ষা ভৱনত মুঠতে যোৰহাট ৰুৰাল ICDS প্ৰকল্পৰ আণ্ডাৰত মুঠতে 150 বেনিফিচিয়াৰীক আমি এই দিব্যাংগসকলৰ উপযোগী হুইলচেয়াৰ বা অন্যান্য সামগ্ৰীসমূহ আমি ইয়াত প্ৰদান কৰা হ'ব। আৰু যিবিলাক 150 আজি 150 দিয়া হ'ব। আৰু যিবিলাক আমাৰ বয়োজ্যেষ্ঠ নাগৰিক তেওঁলোককো আমাৰ ষ্টিক হয়
বা অন্যান্য বেল্ট, পোষ্টাৰ কাৰেকশ্যন বেল্ট, লাম্বাৰ বেল্ট এনেকুৱাবিলাক ধৰণৰ বস্তু দিয়া হৈছে। গতিকে ইয়াত আমাৰ আজি ইয়াত আমাৰ 150 দিয়া হৈছে যদিও আমাৰ গোটেই জিলাখনত 3110 বেনিফিচিয়াৰী উপকৃত হ'ব। পৰ্যায়ক্ৰমে সম্পূৰ্ণ গোটেইখিনি ব্লকতে আমাৰ এই যিখিনি হিতাধিকাৰী আছে সেই হিতাধিকাৰীখিনিক আমাৰ যিবিলাক দিব্যাংগসকলৰ HN এপ্লায়েন্সেছ এইখিনি দি থকা হ'ব। গতিকে সকলোৱে মই ধন্যবাদ জনাইছোঁ। আৰু এই কাৰ্যসূচীটোত আমাৰ আজি যোৰহাট জিলাৰ অনাৰেবল MLA আৰু তিতাবৰ সমষ্টি অনাৰেবল MLA তথা মৰিয়নি সমষ্টি অনাৰেবল MLA থাকি আমাক উৎসাহিত কৰিলে। এলিমকৰ ফালৰ পৰা যিখিনি বিষয়ববীয়া তেখেতসকলে আমাক অনুপ্ৰাণিত কৰিলে আৰু সমবেত বেনিফিচিয়াৰীসকল আৰু কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকলো আহি উপস্থিত হ'ল। আৰু আপোনালোককো মই ধন্যবাদ জনাইছোঁ আমাৰ অনুষ্ঠানটো কভাৰ আপ কৰাৰ কাৰণে। সকলোকে ধন্যবাদ জনাই মই চবু বক্তব্য সামৰণি মাৰিছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।